এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো লালকৃষ্ণ আদৱানীৰ সেৱালৈ এবাৰ নৰেন্দ্ৰ মোদী আগবাঢ়িছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ লালকৃষ্ণ আদৱানীৰ সেৱালৈ প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে লালকৃষ্ণ আদৱানীক সাক্ষাৎ কৰে আৰু লালকৃষ্ণ আদৱানীক সাক্ষাৎ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবঢ়াৰ প্ৰাক্ষণত আশীৰ্বাদ লৈছে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এনডিএৰ আকৌ এবাৰ চৰকাৰ তৃতীয়বাৰৰ বাবে শাসনলৈ এনডিএ কিন্তু এবাৰ এনডিএ শাসনলৈ আহোতে ভালেমান আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ দলে যদি কেতিয়াবা খেলিমেলি কৰে তেনেহলে এনডিএৰ ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে নেকি এনে ধৰণৰ আশংকা যেটো সময়ত প্ৰকট হৈ পৰিছে সেই সময়ছোৱাত সেই সকলো চিন্তা বাদ দি নৰেন্দ্ৰ মোদী আগবাঢ়িছে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে আৰু আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবঢ়া নৰেন্দ্ৰ মোদীয়ে কেনেদৰে দেশত শাসন চলাব আৰু কেনেদৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবঢ়া নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো আজি লালকৃষ্ণ আদৱানীক সাক্ষাৎ কৰিছিল নৰেন্দ্ৰ মোদীয়ে লালকৃষ্ণ আদৱানীৰ সেৱালৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী আৰু লালকৃষ্ণ আদৱানীক আজি সাক্ষাৎ কৰাৰ মুহূৰ্তৰ সেই বিশেষ দৃশ্যবোৰ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো লালকৃষ্ণ আদৱানীক আজি এনেদৰে সাক্ষাৎ কৰে অসুস্থ লালকৃষ্ণ আদৱানীক এনেদৰে সাক্ষাৎ কৰিছিল নৰেন্দ্ৰ মোদী আৰু তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে একেটা সময়তে মুৰলী মনোহৰ যোশী বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা মুৰলী মনোহৰ যোশীৰ কাষলৈ গৈছিল নৰেন্দ্ৰ মোদী মুঠৰ পৰা জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ জ্যেষ্ঠজনৰ কাষলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ ওচৰলৈ গৈ বিজেপিৰ পুৰণি নেতাসকলৰ কাষত গৈ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'বলৈ আগবঢ়াৰ প্ৰাক্ষণত এনেদৰে নৰেন্দ্ৰ মোদীয়ে কি মন্তব্য কৰিছিল আৰু তেওঁলোকৰ কাষলৈ গৈ কেনেদৰে দেশত তৃতীয়বাৰৰ বাবে শাসন কৰিবলৈ আগবাঢ়িছে প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী সেই সন্দৰ্ভত ইতিমধ্যে আমি আপোনালোকক জনাইছো আৰু দৃশ্য দেখুৱাইছো বৰ্তমান সময়ত তৃতীয়বাৰৰ বাবে যে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হ'ব তাক লৈও যি চৰ্চা হৈছিল সেই চৰ্চা উৰ পৰিছে আৰু নৰেন্দ্ৰ মোদীক এনডিএৰ নেতাৰূপে নিৰ্বাচিত কৰাৰ পিছত এনডিএৰ নেতাৰূপে নৰেন্দ্ৰ মোদীক নিৰ্বাচন কৰাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে এনডিএৰ কেইবাখনো বৈঠক সম্পন্ন হৈছে এই বৈঠকবোৰৰ পিছত আৰু এটা কথা স্পষ্ট হৈছে যে এনডিএৰ নেতাৰূপে নিৰ্বাচিত হোৱাৰ পিছত নৰেন্দ্ৰ মোদীয়ে যে প্ৰধানমন্ত্ৰী হ'ব তৃতীয়বাৰৰ বাবে সেয়া স্পষ্ট ইতিমধ্যে সেই ছবিখন সকলোৱে দেখিবলৈ পাইছে লালকৃষ্ণ আদৱানীক আজি সেৱালৈ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবঢ়া নৰেন্দ্ৰ মোদীক লৈ আপুনি কি ক'ব বিচাৰিব যিগৰাকী লালকৃষ্ণ আদৱানীয়ে বিজেপিক গঠন কৰিছিল বিজেপিক শক্তি দিছিল বিজেপিৰ শক্তি বৃদ্ধি কৰিছিল বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিছিল বিজেপিৰ চৰকাৰ অনাত কেনেদৰে সবল ভূমিকা পালন কৰিছিল আৰু কেনেদৰে অটল বিহাৰী বাজপেয়ীৰ দিনৰ পৰা আৰম্ভ কৰি প্ৰতিটো সময়তে বিজেপিৰ এগৰাকী পিতামহ ৰূপে কাম কৰি গৈছিল লালকৃষ্ণ আদৱানীয়ে সেইগৰাকী লালকৃষ্ণ আদৱানীৰ সেৱালৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ যোৱা এই বিষয়টোক লৈ আপুনি কি ক'ব বিচাৰিব মুৰলী মনোহৰ যোশীকো সাক্ষাৎ কৰিলে নৰেন্দ্ৰ মোদীয়ে গতিকে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবঢ়া নৰেন্দ্ৰ মোদীৰ এই যাত্ৰাকালত এই আৰম্ভণিৰ যাত্ৰাকালত আপুনি কেনেদৰে শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিব আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লে দেশত তৃতীয়বাৰৰ বাবে কেনেধৰণৰ উন্নয়ন আৰু বিকাশ হ'ব সেই সন্দৰ্ভতো আপুনি আপোনাৰ মনৰ ভাৱ ব্যক্ত কৰিব পাৰিব মুঠৰ ওপৰত লালকৃষ্ণ আদৱানীৰ সেৱালৈ অৱশেষত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'বলৈ আগবাঢ়িছে নৰেন্দ্ৰ মোদী